৩৬ ঘণ্টা একেৰাহে শাৰীৰিক সম্পৰ্ক স্থাপনৰ পাছতো সন্তুষ্ট নহল পত্নী অৱশেষত পুলিচক মাতি জীৱন ৰক্ষা স্বামীৰ পতি পত্নীৰ সম্পৰ্কটো অতি মূল্যৱান সম্পৰ্ক কিন্তু চৰ্চালৈ অহা বিষয়টো জানি ৩৬ ঘণ্টা ধৰি সম্পৰ্ক স্থাপন কৰিও এগৰাকী মহিলা সন্তুষ্ট নহল বুলি বিশ্বাস কৰিব নোৱাৰিব প্ৰায় আপুনি নিশ্চয় শুনিছে যে প্ৰতিটো কামতেই নাৰী পুৰুষতকৈ আগবাঢ়ি থাকে একেধৰণৰ এটা গোচৰ চৰ্চালৈ আহিছিল এগৰাকী ২৩ বছৰীয়া যুৱতীয়ে যিয়ে ৩৬ ঘণ্টা ধৰি সম্পৰ্ক অব্যাহত ৰাখিছিল তথাপিও তেওঁ মানুহজনৰ ওপৰত সন্তুষ্ট নহল তাৰ পিছত পুৰুষজনে আৰক্ষীক মাতিবলৈ বাধ্য হয় ইয়াৰ পিছত লোকজনে নিজৰ প্ৰাণ ৰক্ষাৰ বাবে আৰক্ষীক ফোন কৰিবলৈ বাধ্য হয় কওঁ যে জাৰ্মানীৰ মিউনিখৰ পৰা এই চাঞ্চল্যকৰ গোচৰটো ওলাইছে য'ত ব্যক্তিজনে হঠাতে ৰাতি পুলিচক ফোন কৰিব লগা হ'ল এটা ২৫ বছৰীয়া ল'ৰাই কান্দি কান্দি আৰক্ষীক কয় যে তেওঁ এগৰাকী মহিলাক বাৰত লগ পাইছিল তাৰ পিছত তাইক এপাৰ্টমেণ্টলৈ লৈ আহিছিল তালৈ অহাৰ পিছত তেওঁলোকে শাৰীৰিক সম্পৰ্ক গঢ়ি তুলিলে ৩৬ ঘণ্টা ধৰি অবিৰতভাৱে এই কাম কৰাৰ পিছতো মহিলাগৰাকী সন্তুষ্ট নহল ৩৬ ঘণ্টাৰ পিছত তাই আৰু বেছি সম্পৰ্ক স্থাপনৰ ওপৰত জোৰ দিবলৈ ধৰিলে তাৰ পিছত ল'ৰাজনে পুলিচক ফোন কৰি নিজৰ জীৱন ৰক্ষা কৰে নিউজ ডেস্ক ৰিপৰ্ট অসম লাইভ